গাঁৱৰ তিনিজন বন্ধু বাবুল, পিণ্টু আৰু ৰাজুৱে এদিন পুলিচ খেলি আছিল। আজিৰ পৰা মই গাঁৱৰ নতুন পুলিচ। তেন্তে প্ৰথমে কাক ধৰিবা? তোমালোক দৌৰাচোন। মই যাক আগত দেখো তাকেই ধৰিম, নহবা যিজন সন্দেহজনক দেখা যায় তাক। ঠিক আছে। তিনিওজন বন্ধুৱে চোৰ পুলিচ খেলাত লাগি গ'ল। বাবুলে প্ৰথমে পিণ্টুক ধৰিলে। ৰাজুক এতিয়াও ধৰিব পৰা নাই। তাকেইহে। ঠিক তেতিয়াই ৰাজু দৌৰি আহিল। এই ৰবা, কিয় দৌৰি আছা? গৰুটোক ধৰিবলৈ। মিছা কথা। চোৰ নহলে কোনে এনেকৈ দৌৰে? চোৰ নহয়, গৰুটোৱেহে মোক খেদি আহিছে। তেতিয়াই গৰুটো দৌৰি আহিল। হে ভগৱান, এতিয়া পুলিচো দৌৰিব লাগে। আজিৰ পৰা গৰুটোহে গাঁৱৰ আচল পুলিচ। তিনিও বন্ধুৱে ইমান জোৰে দৌৰিলে যে পিছৰ দিনা গাঁৱৰ সকলো মানুহে সেই কাহিনী শুনি হাঁহি হাঁহি লুটিপুটি খালে।